নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল শিতানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ইংৰাজীৰ ৭ এপ্ৰিল ২০২৫ চন, অসমীয়াৰ চ'ত মাহৰ ২৪ তাৰিখ। আজি তিথি হৈছে শুক্লা দশমী তিথি, নক্ষত্ৰ হৈছে পূজ্যা নক্ষত্ৰ। আজি যোগ হ'ব ধৃতি যোগ, আজি কৰণ হ'ব তৈতিল কৰণ। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব। আজি মৰণত দুখ নাই। আজি সূৰ্য উদয় হ'ব ৫:১২ আৰু সূৰ্য অস্ত যাব ৫:৩৮। এতিয়া দৈনিক ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে পুৰণি ধন ঘূৰাই পোৱাৰ আজি দিনটোত সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিলে ভাল ফলাফল লাভ কৰিব। আৰ্থিক দিশত কিছু উন্নতিৰ আশা কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হোৱাৰ উচিত। পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰিবলৈ চাব, মানসিক শান্তি পাব। জীৱনসংগী আৰু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। আজি দিনটোৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ দিশ। ভাগ্যশালী সংখ্যা হ'ব আপোনাৰ ৩ আৰু ভাগ্যশালী ৰং হ'ব হালধীয়া ৰং। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো আপোনাৰ বাবে বিশেষ হ'ব। মানসিকভাৱে আজি দিনটোত আপুনি যথেষ্ট শক্তিশালী অনুভৱ কৰিব। আৰ্থিক দিশত আগতকৈ শক্তিশালী হ'ব। ব্যৱসায়িক দিশত অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰৰ মংগলৰ বাবে কিছু ডাঙৰ সিদ্ধান্ত আজি দিনটোত আপুনি ল'বলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশ মধুৰময় আৰু শান্তময় কৰিবৰ বাবে এই সিদ্ধান্ত আপোনাৰ বাবে প্ৰয়োজন হ'ব। অবিবাহিতসকলৰ বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰেম সম্বন্ধবিলাকত মধুৰতা আহিব। আজি দিনটোৰ ভাগ্যশালী দিশ হ'ব উত্তৰ দিশ। ভাগ্যশালী সংখ্যা হ'ব ৬ আৰু ভাগ্যশালী ৰং হ'ব বগা ৰং। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি কৰ্মক্ষেত্ৰত নতুনত্ব অহাৰ সম্ভাৱনা আছে। কোনো নতুন ব্যৱসায়িক পৰিকল্পনাৰ বাবে দিনটো ভাল হ'ব। স্বাস্থ্যৰ পক্ষে গুৰুত্ব দিব। আজি দিনটোত বাদ বিতৰ্কৰ পৰা বাছি থাকিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশত ভাল ফলাফল পাব। ধনৰ আগমন হ'ব। অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িব। আজি দিনটোত কোনো মাংগলিক কাৰ্য বা অনুষ্ঠানত যোৱাৰ সুবিধা পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ পূব দিশ। ভাগ্যশালী সংখ্যা হ'ব ১ আৰু ভাগ্যশালী ৰং হ'ব সুমথিয়া ৰং। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ খৰচ বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। পৰিয়ালৰ মাজত বিতৰ্ক হোৱাৰ পৰা আজি দিনটোত বাছি থাকিবলৈ চেষ্টা কৰিব। নিজৰ খং আৰু অভিমানৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। প্ৰেমিক প্ৰেমিকাসকলে কোনো নতুন প্ৰেমৰ সন্ধান পাব পাৰে। আজি দিনটোত নিজৰ গোপনীয়তা কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে নিজে বিপদত পৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত আপোনাৰ সৌভাগ্যশালী দিশ হ'ব পশ্চিম দিশ। সংখ্যা হ'ব ৩ আৰু ৰং হ'ব বগা ৰং। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ভালভাৱে অতিবাহিত হ'ব। আজি কেৰিয়াৰৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। নিবনুৱাসকলে কৰ্মসংস্থাপনৰ বাবে সুবিধা লাভ কৰিব। ব্যৱসায়ত স্থিৰতা আহিব। আপোনাৰ ব্যৱহাৰ পাতিৰ বাবে আনৰ আগত প্ৰশংসিত হ'ব পাৰে। আজি দিনটোত আৰ্থিক দিশত লাভ হ'ব। প্ৰেম সম্বন্ধবিলাকত মধুৰতা আহিব। সম্পৰ্কবিলাকৰ মাজত থকা সমস্যাবিলাক নাইকিয়া হ'ব। আজি আপোনাৰ বাবে সৌভাগ্যশালী দিশ হ'ব দক্ষিণ দিশ। সংখ্যা হ'ব ৪ আৰু ৰং হ'ব বেঙুনীয়া ৰং। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি কৰ্মক্ষেত্ৰত সাৱধানে কাম কৰিব। নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। অধিক খঙে আপোনাৰ বিপথে পৰিচালিত কৰিব পাৰে। প্ৰেম সম্বন্ধত সময়ৰ অভাৱৰ বাবে হয়তো আপোনাৰ প্ৰিয়জনে হতাশ হ'ব পাৰে। চাকৰিয়ালসকলে পদোন্নতিৰ আশা কৰিব পাৰিব। ব্যৱসায়ত নতুনত্ব অহাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত উন্নতি হ'ব। সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো যথেষ্ট ভাল ফলদায়ক হ'ব। আজি আপোনাৰ বাবে শুভ দিশ হ'ব দক্ষিণ পূব দিশ। সংখ্যা হ'ব ৮ আৰু ৰং হ'ব মটীয়া ৰং। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি অংশীদাৰী ব্যৱসায়ৰ পৰা সাৱধান হ'ব। যান বাহন চলাওঁতে অলপ সতৰ্ক হৈ চলাব।
ব্যৱসায়ত ভবামতে লাভ নহ'ব পাৰে। মানসিকভাৱে ভাগৰুৱা আৰু অকলশৰীয়া অনুভৱ কৰিব পাৰে। জীৱনসংগীৰ পৰামৰ্শ আওকাণ নকৰিব। জীৱনসংগীৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিব। আৰ্থিক দিশত কিছু সমস্যা থাকিব পাৰে। হতাশ নহ'ব। হতাশাই সমস্যাবিলাক সমাধান নকৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ দিশ, ভাগ্যশালী সংখ্যা হ'ব 5 আৰু ভাগ্যশালী ৰং হ'ব গোলপীয়া ৰং। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি ভাগ্যৰ সহায় লাভ কৰিব। পুৰণি আধৰুৱা পৰিকল্পনাবিলাকে বাস্তৱতা পাব। সামাজিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো সুন্দৰ হ'ব। ব্যৱসায়ৰ লগত জড়িত ভ্ৰমণ হোৱা সম্ভাৱনা আছে। আজি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে বিচাৰ বিবেচনা কৰি ল'ব, নহ'লে ভৱিষ্যতে সমস্যাত পৰিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম দিশ, ভাগ্যশালী সংখ্যা হ'ব 9 আৰু ভাগ্যশালী ৰং হ'ব বগা ৰং। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো উন্নতি হ'ব। আৰ্থিক দিশত অগ্ৰগতি হ'ব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে। বিবাহিতসকলৰ বাবে দিনটো সুমধুৰ হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ যোগ আহিব পাৰে। জীৱনসংগী আৰু পুত্ৰৰ পৰা আজি দিনটোত ভাল সংবাদ বা খবৰ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ সৌভাগ্যশালী দিশ হ'ব দক্ষিণ পূব দিশ, সৌভাগ্যশালী সংখ্যা হ'ব 5 আৰু সৌভাগ্যশালী ৰং হ'ব নীলা ৰং। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বেলেগক বেয়া দৃষ্টিৰে চোৱাৰ পৰা আঁতৰি থাকিব, নহ'লে মানসিক সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। নিৰ্মাণ কাৰ্যত বিনিয়োগ কৰিলে ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ মাজত ভুল বুজাবুজিৰ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোৰ নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। আজি আপোনাৰ বাবে ভাগ্যশালী দিশ হ'ব পূব, ভাগ্যশালী সংখ্যা হ'ব 7 আৰু ভাগ্যশালী ৰং হ'ব হালধীয়া ৰং। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনাৰ আত্মবিশ্বাস আগতকৈ বৃদ্ধি হ'ব। ব্যৱসায়ত উন্নতি হোৱাৰ সম্ভাৱনা দেখা দিছে। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হ'ব আৰু পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ মাজত ভাল সম্পৰ্ক স্থাপন হ'ব। প্ৰেমত শুভ। আজি দিনটোত আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, ভাগ্যশালী সংখ্যা হ'ব 5 আৰু ভাগ্যশালী ৰং হ'ব পাতল ৰঙা ৰং। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটোত মানসিকভাৱে হতাশ হোৱাৰ সম্ভাৱনা আছে। নতুন ব্যৱসায়িক পৰিকল্পনা আৰু বিনিয়োগৰ বাবে দিনটো ভাল হ'ব। শত্ৰুৰ পৰা আজি দিনটো সাৱধান হোৱা উচিত। কোনো ষড়যন্ত্ৰত আপুনি ফচিব পাৰে। অপবাদ আৰু দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখা দিছে, গতিকেলৈ গাড়ী মটৰ চলাওঁতে সাৱধান হ'ব। যিকোনো ধৰণৰ কামৰ ক্ষেত্ৰত মনোযোগেৰে কাম কৰিব। প্ৰেম সম্বন্ধত বিবাদ বা বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। আজি দিনটোত কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ দিশ, ভাগ্যশালী সংখ্যা হ'ব 1 আৰু ভাগ্যশালী ৰং হ'ব সুমথিয়া ৰং। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।